নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ উৎপল ডেকা ইউটিউব চেনেলত মই উৎপল ডেকাই আপোনালোক সকলোৱে জানে ডিএমই অসমৰ বা যিখিনি আমাৰ মেডিকেল কলেজৰ ভেকেন্সি আছিল সেইখিনিৰ বাৰে বাৰে টেকনিক্যাল পদখিনিৰ কি হয় এপ্লাই হয় মানে এবাৰ এপ্লাই হৈ গৈছে আগতে পুনৰ এপ্লাই হয় কিন্তু গ্ৰেড 3 নন টেকনিক্যাল যিখিনি পদ আছিল বা গ্ৰেড 4 যিখিনি পদ আছিল সেইখিনিৰ কোনো আপডেটই নাহে কিন্তু এইবাৰ আপোনালোকে নিশ্চয় গম পাইছে স্বাস্থ্য বিভাগৰ ডিএমই টেকনিক্যাল ভেকেন্সি 1000 কিবাখিনি আছিল কিন্তু বৰ্তমান সময়ত বঢ়াই দি 1708টা হৈছে গৈ ডিএমই কেৱল ডিএমইতে টেকনিক্যাল ভেকেন্সি আনহাতে আগৰ ডিএমইত গ্ৰেড 4 ৰ ভেকেন্সি আছিল 657 আৰু গ্ৰেড 3 নন টেকনিক্যাল আছিল 320টা প্ৰায় 2600 মান ভেকেন্সি এনেকৈ হৈ গৈ আৰু ডিএইচএছ তো নতুনকৈ 919টা টেকনিক্যাল ভেকেন্সি আহিছে আনহাতে ডিএইচএছ এফডব্লিউ ত আহিছে 636টা নতুনকৈ টেকনিক্যাল ভেকেন্সি আৰু আয়ুষত আহিছে দুটা এতিয়া কথা হল টেকনিক্যাল ভেকেন্সি বিলাকত ভেকেন্সি কিহৰ বেছি আছে ল্যাবৰেটৰী টেকনিশিয়ান ষ্টাফ নাৰ্স আৰু ষ্টাফ নাৰ্স ক্ৰিটিকেল কেয়াৰ অৰ্থাৎ আইসিইউৰ ডিউটি কৰা আৰু এএনএম এইখিনিৰ ভেকেন্সি আটাইতকৈ বেছি আছে বাকি এনেস্থেজিয়া টেকনিশিয়ান ৰেডিঅলজি এইবিলাকৰ এটা দুটা পোষ্ট তেনেকা আছে তো টোটাল স্বাস্থ্য বিভাগৰ পোষ্ট হৈ গৈ 4242টা চিন্তা কৰক ধেমালি নহয় এইখিনি পোষ্ট আৰু ইয়াৰ ভিতৰত টেকনিক্যালৰে আটাইতকৈ বেছি তথাপিতো কিন্তু গ্ৰেড 4 ৰ 657 আৰু নন টেকনিক্যালৰ 320টা পোষ্ট আছিল এইখিনি পোষ্টৰ কেতিয়া এক্সাম হ'ব বাৰে বাৰে এপ্লাই হয় টেকনিক্যাল পোষ্টখিনিৰ কিন্তু আপডেট নাহে কিহৰ যিখিনি আমাৰ নন টেকনিক্যাল গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট আছিল সেইখিনিৰ ঘটনা হল বন্ধুসকল স্বাস্থ্য বিভাগৰ এই সকলো মিলাই 4242টা পদৰ এক্সামটো আপোনালোকৰ মাৰ্চ বা ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব কিয়নো স্বাস্থ্য বিভাগৰ 4242টা ডিএমই ডিএইচএছ ডিএইচএছ এফডব্লিউ সকলোৰে এক্সাম একেটাই হ'ব আৰু এইখিনি পদৰ জয়নিং লেটাৰ কেতিয়া দিব 10 মেৰ ভিতৰত মই কোৱা নাই এই কথা মুখ্যমন্ত্ৰী মহোদয়ে কৈ থৈছে যে নতুন 35000 নিযুক্তিৰ জয়নিং লেটাৰ 10 মেৰ ভিতৰত বিতৰণ কৰিব 10 মেৰ ভিতৰত বিতৰণ কৰি কি কৰিব পুনৰ আকৌ 10-12000 মান ভেকেন্সি মুকলি কৰি দিব এতিয়া কোনখিনি এডিআৰিৰ আছে 12000 মান ভেকেন্সি শিক্ষকৰ আছে 15000 মান ভেকেন্সি পুলিচৰ আছে 5000 সামথিং ভেকেন্সি এতিয়া আহিল স্বাস্থ্য বিভাগৰ 4200 সামথিং ভেকেন্সি এই সকলো মিলাই টোটাল ভেকেন্সি কিমান হ'ব গৈ 35000 এই সকলো ভেকেন্সিৰে 10 মেৰ ভিতৰত যদিহে জয়নিং লেটাৰ বিতৰণ কৰে তেতিয়া হলে তো বন্ধু বান্ধৱী সকল স্বাস্থ্য বাকি সকলোৰে এক্সাম ইতিমধ্যে কন্ডাক্ট কৰা হৈ গৈছে খালি বাকি ৰৈছে স্বাস্থ্য বিভাগ তেনে ক্ষেত্ৰতো স্বাস্থ্য বিভাগৰ এক্সাম বিলাক কেতিয়া অনুষ্ঠিত হ'ব 10 মেৰ ভিতৰত জয়নিং লেটাৰ দিব লাগিলে যেহেতু স্বাস্থ্য বিভাগৰ ইয়াৰ পিছত ফাইভা হ'ব স্কিল টেষ্ট হ'ব গতিকে 10 মেৰ ভিতৰত যদি জয়নিং লেটাৰ বিতৰণ কৰিব হয় ফেব্ৰুৱাৰী বা মাৰ্চত পৰীক্ষা অনুষ্ঠিত কৰিবই লাগিব একেবাৰে 100% সিওৰ আপোনালোকে নিশ্চিত হৈ থাকক ডিএমই ডিএইচএছ আৰু ডিএইচএছ এফডব্লিউ যিসকলে নাৰ্সত আবেদন কৰিছে টেকনিশিয়ান যিকোনো পদত আবেদন কৰিছে আপোনালোকৰ এক্সাম মাৰ্চ বা কিহত হ'ব ফেব্ৰুৱাৰীত হ'ব আনহাতে গ্ৰেড 3 গ্ৰেড 4 ৰ নন টেকনিক্যালৰ যি 320টা আৰু গ্ৰেড 4 ৰ যি 657 ভেকেন্সি আছিল আপোনালোকৰো মাৰ্চ বা ফেব্ৰুৱাৰীতে এক্সাম অনুষ্ঠিত হোৱাটো 100% সিওৰ মই সদায় আপোনালোকক ভিডিঅত যেনেদৰে কৈ আহিছো তেনেদৰে হৈ আহিছে আপোনালোকে ভৰসা কৰিব পাৰে তেনেকুৱাই হ'ব পঢ়া আৰম্ভ কৰি দিয়ক ডিএমই ডিএইচএছ ৰ এক্সামৰ বাবে আপোনালোকে আমাৰ তাত পুৰণি প্ৰশ্ন কাকত 2000 ৰ পৰা 2021 চনলৈ সংগ্ৰহ কৰি প্ৰস্তুত কৰা কমন নোটৰ পিডিএফ পাব এই ভিডিঅত ডিসপ্লেত দেখুৱা আপোনালোকে পিকচাৰখনত চাই 8473859389 এই হোৱাটছআপ নম্বৰটো যোগাযোগ কৰি ডিএমই ডিএইচএছ ৰ টেকনিক্যাল নন টেকনিক্যাল গ্ৰেড 4 সকলো এক্সামৰ বাবে আমাৰ পৰা পুৰণি প্ৰশ্ন কাকতৰ ওপৰত নিৰ্ভৰ কৰি প্ৰস্তুত কৰা কমন নোটৰ পিডিএফ খিনি ক্ৰয় কৰি পঢ়া আৰম্ভ কৰি দিয়ক চেনেলটি সাবস্ক্ৰাইব কৰিব ভিডিঅটি শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম জয় হিন্দ